ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ইংলিছ কিতাপৰ লেসন 2 লিটিল ড্ৰপছ অফ ৱাটাৰ কবিতা হয় আজি মই কবিতা প্ৰথমতে ইংলিছত ৰিডিং কৰি তোমালোকক শুনাম লগতে অসমীয়াত অনুবাদ কৰি বুজাই দিম কেইটামান কুৱেশ্যন আছে কবিতাত কুৱেশ্যনৰ এনসাৰো অসমীয়াত অনুবাদ কৰি বুজাই দিম তোমালোকে চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ লেসন 2 লিটিল ড্ৰপছ অফ ৱাটাৰ লিটিল গ্ৰেইনছ অফ sand make the mighty ocean and the pleasant land so the little minutes humble though they be make the mighty ace of eternity ঠিক আছে কবিতা মই ইংলিছত ৰিডিং দিলোঁ এতিয়া অসমীয়াত অনুবাদ কৰি বুজাই দিম তাৰ কবিৰ নাম জুলিয়া কাৰ্নি কেতিয়াবা পৰীক্ষাত কবিৰ নাম লিখিব আহিব পাৰে প্ৰশ্নত দিয়া নাই বাৰু কেতিয়াবা প্ৰশ্ন আহিবও পাৰে তোমালোকে কবিতাৰ কবিৰ নাম কি লিখিবা জুলিয়া কাৰ্নি ঠিক আছে এতিয়া অসমীয়াত অনুবাদ কৰি বুজাম লিটিল ড্ৰপছ অফ ৱাটাৰ মানে লিটিল মানে হ'ল অলপ অথবা সামান্য সৰু সৰু ড্ৰপছ মানে জানাই টোপালবোৰ অফ ৱাটাৰ মানে অফ ৱাটাৰ মানে পানী অথবা কবিতাৰ নাম হ'ল পানীৰ সৰু সৰু টোপালবোৰ অথবা পানীৰ সামান্য টোপালবোৰ লিটিল ড্ৰপছ অফ ৱাটাৰ মানে পানীৰ সৰু সৰু টোপালবোৰ লিটিল গ্ৰেইনছ অফ sand মানে বালিৰ সৰু সৰু কণিকাবোৰ মেক দ্য মাইটি অ'চেন মেক মানে কি তৈয়াৰ কৰে দ্য মাইটি অ'চেন মানে শক্তিশালী মহাসাগৰ মানে সৰু সৰু মানে অলপ অলপ পানীৰ টোপালেৰে কিহৰ সৃষ্টি হয় মহাসাগৰ অথবা সাগৰৰ সৃষ্টি হয় ঠিক আছে এণ্ড দ্য প্লেজেণ্ট লেণ্ড আৰু কি কোৱা হৈছে সৰু সৰু মানে বালিৰ কি হয় কণিকাবোৰে কি সৃষ্টি কৰে এখন ধুনীয়া ভূমিৰ সৃষ্টি কৰে এণ্ড দ্য প্লেজেণ্ট লেণ্ড মানে এণ্ড মানে আৰু দ্য প্লেজেণ্ট লেণ্ড মানে ধুনীয়া ভূমি লেণ্ড মানে জানাই তোমালোকে ভূমি এই চাৰি শাৰীত কি কোৱা হৈছে লিটিল ড্ৰপছ অফ ৱাটাৰ মানে পানীৰ সৰু সৰু টোপালবোৰে কি সৃষ্টি কৰে শক্তিশালী সাগৰ অথবা মহাসাগৰৰ সৃষ্টি কৰে লিটিল গ্ৰেইনছ অফ sand মানে বালিৰ সৰু সৰু কণিকাবোৰে কিহৰ সৃষ্টি কৰে এণ্ড দ্য প্লেজেণ্ট লেণ্ড মানে এটা ধুনীয়া ভূমিৰ সৃষ্টি কৰে অথবা ভূমি সুখদায়ক ভূখণ্ডৰ অথবা ভূমিৰ সৃষ্টি কৰে অথবা বনায় সৰু সৰু বালিৰ কণিকাবোৰে আৰু সৰু সৰু পানীৰ টোপালবোৰে কি সৃষ্টি কৰে অথবা বনায় সাগৰ অথবা মহাসাগৰ শক্তিশালী মহাসাগৰ ঠিক আছে চ' দ্য লিটিল মিনিটছ মানে একেদৰে সময়ৰ সৰু মিনিটবোৰে হাম্বল দো দে বি যদিও নম্ৰ হ'ব পাৰে সময়ৰ সৰু সৰু মিনিটছবোৰ মেক দ্য মাইটি এজেছ অফ ইটাৰনিটি মানে যদিও নম্ৰ হ'ব পাৰে হ'লেও কি সৃষ্টি কৰে সময়ৰ সৰু সৰু মিনিটবোৰে শক্তিশালী যুগৰ মানে অন্তকালৰ শক্তিশালী যুগৰ সৃষ্টি কৰে অথবা শক্তিশালী যুগৰ অন্তকালৰ শক্তিশালী যুগ এটাৰ সৃষ্টি কৰে ঠিক আছে কবিতাটোৰ জৰিয়তে আমাক কবিয়ে কি ক'ব বিচাৰিছে সৰু সৰু পানীৰ টোপালবোৰে শক্তিশালী মহাসাগৰৰ সৃষ্টি কৰে সৰু সৰু বালিৰ কণিকাবোৰে এটা ধুনীয়া ভূমি অথবা ভূখণ্ডৰ সৃষ্টি কৰে ঠিক যদিও হ'ব পাৰে সময়ৰ মিনিটছবোৰ নম্ৰ হ'ব পাৰে হ'লেও কিহৰ সৃষ্টি কৰে মানে অন্তকালৰ বাবে শক্তিশালী যুগবোৰ সৃষ্টি কৰে অথবা অন্তকালৰ বাবে শক্তিশালী যুগ
গড় সৃষ্টি কৰে ঠিক আছে কবিতাটোৰ জৰিয়তে আমাৰ কবিয়ে জুলিয়া কাৰ্নি কবিয়ে আমাক এইটোকে বুজাবলৈ চেষ্টা কৰিছে এতিয়া আমি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম মাইটি মানে ভেৰি পাৱাৰফুল অৰ লাৰ্জ মানে অতি শক্তিশালী বা ডাঙৰ ইটাৰনিটি মানে হ'ল ফৰ এভাৰ মানে চিৰদিনৰ বাবে বা অন্তকালৰ বাবে ঠিক আছে প্লেজেণ্ট মানে চামথিং ইউ লাইক মানে তুমি বা তোমাক ভাল লগা কিবা এটা ঠিক আছে চামথিং ইউ লাইক তুমি ভাল পোৱা কিবা এটা তেনেকুৱা ধৰণৰ ঠিক আছে এতিয়া আমি কুৱেশ্যনৰ এনচাৰ আলোচনা কৰিম এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া অথবা লিখা সম্পূৰ্ণ বাক্যত হোৱাট ডু লিটিল ড্ৰপছ অফ ৱাটাৰ মেক আমি কবিতা পঢ়োঁতে পাইছিলোঁ মানে সৰু সৰু পানীৰ টোপালবোৰে কি তৈয়াৰ কৰে অথবা কি সৃষ্টি কৰে আমি কবিতা পঢ়োঁতে পাইছিলোঁ এতিয়া আমি এনচাৰ আলোচনা কৰিম ঠিক আছে এৰ এনচাৰ চোৱাচোন লিটিল ড্ৰপছ অফ ৱাটাৰ মেক্স দ্য মাইটি অ'চেন মানে কিহৰ সৃষ্টি কৰে অথবা কি তৈয়াৰ কৰে সৰু সৰু পানীৰ টোপালবোৰে শক্তিশালী মহাসাগৰৰ সৃষ্টি কৰে ঠিক হোৱাট মেক দ্য প্লেজেণ্ট লেণ্ড মানে কি সোধা হৈছে প্ৰশ্নত কিহেৰে এই সুন্দৰ অথবা সুখদায়ক ভূমিৰ সৃষ্টি কৰে অথবা লিটিল গ্ৰেইনছ অফ চেণ্ড মেক্স দ্য প্লেজেণ্ট লেণ্ড মানে কি কোৱা হৈছে সৰু সৰু বালিৰ কণিকাবোৰে এই সুখদায়ক অথবা সুন্দৰ ভূমিৰ সৃষ্টি কৰে অথবা সুন্দৰ ভূমি গঢ়ে হোৱাট আৰ দ্য মাইটি এজ অফ ইটাৰনিটি মেড অফ প্ৰশ্নত কি সোধা হৈছে অন্তকালৰ শক্তিশালী যুগবোৰ কিহৰ পৰা গঠিত অথবা অন্তকালৰ শক্তিশালী যুগবোৰ কিহেৰে সৃষ্টি হয় Number 3 answer the mighty edge of eternity are made of little minutes মানে অন্তকালৰ শক্তিশালী যুগবোৰ কিহেৰে গঠিত অথবা কিহেৰে সৃষ্টি হয় সময়ৰ সৰু মিনিটবোৰে গঠিত অথবা মিনিটবোৰে গঠন কৰে অথবা সৃষ্টি কৰে বা সৃষ্টি হয় Number 4 question চোৱাচোন মই তোমালোকক কৈছিলোঁ মানে কবিৰ নাম যদি পৰীক্ষাত আহে হু ৰাইটছ দ্য পয়েম লিটিল ড্ৰপছ অফ ৱাটাৰ জুলিয়া কাৰ্নি ঠিক আছে তোমালোকে উত্তৰত লিখিবা কেতিয়াবা পৰীক্ষাত আহিবও পাৰে সেইকাৰণে আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' লিটিল ড্ৰপছ অফ ৱাটাৰ কবিতাৰ ভিডিঅ' বুজি পাইছা বুলি চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ তোমালোকে ভিডিঅ'ৰ পৰা কিছু হ'লেও যদি তোমালোকৰ সহায় হয় তো তোমালোকে লাইক কৰি থৈ দিবা তেতিয়াহে মই বুজিম যে তোমালোকৰ কিছু হ'লেও সহায় হৈছে বুলি কিয়নো মোৰ কমেণ্ট অফ থাকে আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত